হয় শিৱসাগৰৰ যি হাঁহচৰা কুজিবালি সেই কুজিবালি অঞ্চলত এক ভয়ংকৰ ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বুলি ক'ব লাগিব কিয়নো শিৱসাগৰ জিলাৰ যি হাঁহচৰা কুজিবালি সেই হাঁহচৰা কুজিবালিত এক হত্যাকাণ্ডৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাৰ যি হাঁহচৰা কুজিবালিত এক নিশংক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু এই নিশংক হত্যাকাণ্ড যি ঘটনা সংঘটিত কৰিছিল ইতিমধ্যে যিগৰাকী দোষী তেওঁক ইতিমধ্যে আৰক্ষী আটক কৰিছে বুলি ক'ব লাগিব হীৰা মুণ্ডা নামৰ এগৰাকী ব্যক্তিক নিশংকভাৱে উপৰ্যুপৰি ডাইৰেক্ট ঘপিয়াই যিটো হত্যা কৰিছিল শিৱসাগৰ জিলাৰ হাঁহচৰা ৰাইলুং চেতিয়া গাঁৱৰ গৌৰাংগ গগৈ নামৰ এজন যুৱকে মোৰ সৈতে আচলতে ইয়াৰ পৰিয়ালৰ লোক আছে আচলতে এটা কথা ক'ব লাগিব হীৰা মুণ্ডা নামৰ যিগৰাকী ব্যক্তি সেই হীৰা মুণ্ডা নামৰ সেই ব্যক্তিগৰাকী এইগৰাকী ব্যক্তিৰ ঘৰতে আচলতে বন কৰা কৰ্মী হিচাপে তেওঁ আছিল আৰু যোৱাকালি গৌৰাংগ গগৈ নামৰ যিজন যুৱক সেই যুৱকজনে দাৰে ঘপিয়াই উপৰ্যুপৰি হত্যা কৰে কিয় হত্যা কৰিলে শুনামতে আৰু তেওঁৰ যি স্বীকাৰোক্তি সেই স্বীকাৰোক্তিৰ মতে বেজ বেজালিৰ সন্দেহত যিজন হীৰা মুণ্ডা সেই হীৰা মুণ্ডা নামৰ যিজন ব্যক্তি তেওঁক নিশংকভাৱে দাৰে ঘপিয়াই হত্যা কৰিলে আমি এতিয়া হীৰা মুণ্ডাৰ যিজন ব্যক্তিৰ ঘৰত আছিল সেই হীৰা মুণ্ডাৰ যিজন মালিকাধীন তেওঁলোকৰ আমি কথা পাতিম যিহেতু আপোনাৰ ঘৰত থকা যিজন বন কৰা ব্যক্তি হীৰা মুণ্ডাক কালি হাঁহচৰা ৰাইলুং গাঁৱৰ যিজন যুৱক গৌৰাংগ গগৈ বেজ বেজালিৰ সন্দেহত হত্যা কৰিলে কি ক'ব এই ঘটনা সন্দৰ্ভত এইটো পুলিচে এনকুৱাৰী চলাইছেতো আপোনাৰ চলাই মেলি তেওঁলোকে কি পাইছে আৰু এতিয়া মানে কি তেওঁ সম্পূৰ্ণ মানে গৌৰাংগ গগৈ ড্ৰাগছ এডিক্টেড তাই সি মানে মাককো খেদাই মেলি থৈছে বুলি কোৱা শুনিছো আজি 2 সপ্তাহ দিন ঘৰত নাই কাটিবলৈ ঘূৰি ফুৰে হেৰি কৰিবলৈ এনেকে ঘূৰি ফুৰে আৰু এতিয়া মানে কি সেই পুলিচে এনকুৱাৰী কৰোঁতে সুধিছিলে যে কি কাৰণে বুঢ়াজনক হত্যা কৰিবলৈ পালে তেতিয়া সেই আবুল তাবুল বকিছে আৰু মানে মাথাই কাম কৰা নাই সি কৈছে এই সি মোক তাক মই যেনেকে ডিঙিটো কাটিছো সি মোৰ ডিঙিটো এদিন কাটিছিলে তাৰপিছত আকৌ তাবিজ লগাই পিনে ডিঙিটো মোক লগাই দিলে তো সম্পূৰ্ণ ভ্ৰম বকিছে আৰু সেইটোকে সুবিধা লৈ পিনে কিছুমান মানে চেনেলে হয়তো ভুল প্ৰচাৰ চলাইছে গৌৰাংগ গগৈ মোৰ নিজৰ ভতিজা সি এজন ড্ৰাগছ আসক্ত যুৱক নেকি সম্পূৰ্ণ ড্ৰাগছ এডিক্টেড আপোনাৰ আমাৰ ছাৰ বাইদেউহঁতে এনকুৱাৰী কৰোঁতেও কৈছে নহয় সম্পূৰ্ণ হেৰি তাৰমানে খাবলৈ নাপালে সি মানে নিজৰ চুলিয়ে আজোৰে কিবা কৰে আজি 2-3 সপ্তাহ আগৰ পৰা বোলে ঘৰত তেনেকুৱা হৈ আছে আমি গম নাপাওঁ প্ৰকৃততে হীৰা মুণ্ডা এজন বেজ বেজালি আছিল নাই এইটো 30 বছৰ হ'ল হীৰা মুণ্ডা তাৰ গৌৰাংগ গগৈ হৈছে 22 বছৰ আৰু হীৰা মুণ্ডা হ'ল তাতকৈ 8 বছৰ আগত অহা মোৰ লগত থকা কিমান বছৰ আপোনাৰ লগত থকা 30 বছৰ 30 বছৰ হয় এটা কথা ক'ব লাগিব এইজন ব্যক্তিৰ ঘৰতে আছিল হীৰা মুণ্ডা আৰু হীৰা মুণ্ডা এইজন ব্যক্তিৰ ঘৰত থকা হ'ল 30 বছৰ আনহাতে গৌৰাংগ গগৈ বয়স হৈছে 22 বছৰ এটা কথা ক'ব লাগিব গৌৰাংগ গগৈ আছিল ড্ৰাগছ আসক্ত আচলতে তেওঁ এই কথা ইতিমধ্যে মন্তব্য প্ৰদান কৰিছে আমাৰ এনডিটি বিভাগত গৌৰাংগ গগৈ আছিল ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ আসক্তৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি আমাক তেওঁ মন্তব্য প্ৰদান কৰিছে আমি পুনৰ আহিম আপোনাৰ চবে তেওঁ যিহেতু ড্ৰাগছ আসক্ত হৈ তেওঁক হত্যা কৰিলে নেকি পুলিচে এতিয়া সেইবুলি কি পাইছে নাজানো মই তাততো আৰু মই নিজে সুধিব নোৱাৰো বোলে কিহৰ কাৰণে ছাৰহেঁতে বাইদেউহেঁতে সুধি যাওঁতে সুধিছো যিখিনি আপোনাৰ মতে আচলতে ড্ৰাগছ আসক্ত হয় সুস্থ মানুহ এটা তাৰ মানে মেণ্টেলি কাম নাইকিয়া হৈ গ'ল যেতিয়া খাবলৈ নাপায় মানে তেতিয়া ঘৰত হুলস্থুল কৰে বস্তু ভাঙে বুলি কৈছে মাকক কাটিবলৈ ঘূৰি ফুৰিব বোলে মাক আজি 2 সপ্তাহ 3 সপ্তাহ ঘৰত নাই বুলি কোৱা শুনিছো মাকো পলাই ফুৰিছে হয় এটা কথা ক'ব লাগিব গৌৰাংগ গগৈ ড্ৰাগছ আসক্ত হোৱাৰ বাবে গৌৰাংগ গগৈ যি গৌৰাংগ গগৈ মাতৃও গৌৰাংগ গগৈৰ পৰা হাত সাৰি থাকে বুলি ক'ব লাগিব এইখিনি আৰু এটা কথা সুধো যিহেতু গৌৰাংগ গগৈ যিজন ব্যক্তিক হত্যা কৰিলে হীৰা মুণ্ডা ঘৰ ক'ত আছিল হীৰা মুণ্ডা আপোনাৰ সোণাৰী চাইডে বুলি কৈছে সি মোৰ মানে আহিল যি আৰু তাৰপিছত এদিনো ঘৰতো যোৱা নাই তাক সুধো ঘৰৰ মানুহ আছেনে নাই সিও নাযায় হীৰা মুণ্ডা পৰিয়ালকে গম পাইছে নেকি
পৰিয়াল আছে বুলি মোক আজিলৈকে 30 বছৰ জনোৱা নাই। কিন্তু আজিলৈকে মই সি থকা অৱস্থাত বোলে মই আমুক হয় আজিলৈকে আহি ওলোৱা দেখি দেখা নাই। এইখিনি আৰু এটা কথা আৰু যদি যি বেজ বেজালি সেই বেজ বেজালিৰ ঘটনা আচলতে সত্য হয় নহয় আপোনাৰ মতে? নাই এইটো সম্পূৰ্ণ ভুল প্ৰচাৰ চলাইছে। কাৰণ কেলে স্থানীয় মানুহ আছেতো, দেখিছেতো 30 বছৰ একে ঠাইতে যেতিয়া মানুহটো আছে। আচ্ছা, ডাকচৰ বাবে সংগঠিত হলে ঘটনা সম্পূৰ্ণ ডাকচৰ বাবে হয়। এটা হ'ব লাগিব হীৰা মুণ্ডা নামৰ যিগৰাকী ব্যক্তি, সেইগৰাকী ব্যক্তি হাঁহ চৰা কুজিবালি এঘৰ ব্যক্তিৰ ঘৰত প্ৰায় 30 বছৰ ধৰি আছিল। আৰু যিজন গৌৰাংগ গগৈ নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে আচলতে ব্যক্তি নহয়, এজন যুৱক বুলি ক'ব লাগিব গৌৰাংগ গগৈ। সেই যুৱকজনে ড্ৰাগছ আসক্ত হোৱাৰ বাবে তাক হত্যা কৰিলে বুলি এই হীৰা মুণ্ডা নামৰ যিগৰাকী বনগুৰা কৰ্মী তেওঁৰ পৰিয়ালৰ লোকে জানিব দিছে। আমাৰ সৈতে ইয়াৰ আৰু স্থানীয় ৰাইজ আছে। বাইদেউ কি কব? হীৰা মুণ্ডা আচলতে গৌৰাংগ গগৈ হত্যা কৰিলে আৰু গৌৰাংগ গগৈয়ে তেওঁ স্বীকাৰোক্তি কৰিছে যে তেওঁ বেজ বেজালি কৰিছিল, সেই বেজ বেজালিৰ সন্দেহত হত্যা কৰিলো। ঘটনা কিমান সত্য? এইটো মোৰ ফালৰ পৰা কবলৈ গলে এইবিলাক সম্পূৰ্ণ মিছা। সি অলপ প্ৰলাপ বকিছে। এতিয়া ঘৰৰ সদস্যৰ পৰা শুনা মতে সি ড্ৰাগ এডিক্টেড আছিলে। গতিকে এনেকুৱাবিলাক দেখিছিলো। ময়ো হেল্থতে চাকৰি কৰো। ড্ৰাগ এডিক্টেড মানুহবিলাক সাধাৰণতে কি হয়, অলপমান খাবলৈ নাপালে এনেকুৱা বলিয়ালি হয়ে, মানুহ হত্যা কৰা মনোবৃত্তিটো বহুত বাঢ়ি যায়। আৰু হত্যা কৰিছেও আগতে, এনেকে মানে পাইছিলো। গতিকে ভাবো আমাৰ হাঁহ চৰাত এনেকুৱা বেজ বেজালি কোনো আজিলৈকে দেখা নাই। মই ইয়াৰে জীয়ৰী, হাঁহ চৰাৰে বোৱাৰী, কিন্তু মই দেখা নাই। আৰু বিজ্ঞানৰ যুগত এনেকুৱাবিলাক যদি আমি মনোবৃত্তি লওঁ তেন্তে আৰু এনেকুৱা হত্যাকাণ্ড বাঢ়ি যাব। গতিকে এইবিলাক মই অনুৰোধ কৰিছো, কোনো মানুহে যাতে এনেকুৱা ভুলবিলাক এনেকে তেওঁলোকে বেজ বেজালি কথা পাহৰি যাওক। এই আজি সভ্যতা যুগত এনেকুৱা আমি অসভ্যালি কথা কিছুমান চিন্তা কৰিলে নহব। ইয়াক সম্পূৰ্ণভাৱে বিশ্লেষণ কৰি চালে এইটো এটা হত্যাকাণ্ড হয়। সি মানে এইবিলাক মানুহে এনেকুৱা কৰে, মানে হত্যা কৰিব বিচাৰে, সেইটোৱে আৰু কোনো বেজালি ইয়াত কাম নাই। আৰু হীৰা মুণ্ডাক সৰুৰ পৰা মই দেখা এটা মানে সি এটা বহুত মানে নম্ৰভদ্ৰ, ইহঁতৰ ঘৰত কাম কৰা মানুহে নহয়, সি ঘৰুৱা এটা সদস্য। গোটেই ঘৰখন এওঁলোকৰ ঘৰত সিয়ে চম্ভালে। গতিকে ল'ৰা ছোৱালীলৈকে ডাঙৰ দীঘল কৰিলে। সেইটো কেতিয়াও বেজজ্ঞানী কথা নাহে, তাকো লৈ তুলি ডাঙৰ দীঘল কৰিছিলে। গতিকে এইবিলাক মিছা কথা, সম্পূৰ্ণ ভুৱা প্ৰচাৰ চলিছে। আৰু চেনেলবিলাকো যাতে এনেকুৱাবিলাক আৰু বেজ বেজালি কথা যাতে নানে, মই কাটৰ অনুৰোধ কৰিছো। এইবিলাক বন্ধ কৰিব লাগে। এই সভ্যতা যুগত এইবিলাক হেৰি কৰিলে নহব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।